BS টিউশনলৈ স্বাগতম জনাইছোঁ। আজি কৰিবলৈ ওলাইছোঁ গমে পাইছে ক্লাছ 12 ইংলিছৰ পেপাৰ ৰিচেণ্টলি ফাইনেল এক্সাম গ'ল ক্লাছ 12 ইংলিছৰ। তাৰে পাৰ্ট কেইটা আছে আপোনালোকে চাব পাৰিছে। পাৰ্ট ABCD কে আছে। আজি আমি সলভ কৰিম এইটো, ঠিক আছে। এইটো সলভ কৰিম গ্ৰামাৰ সেকশন। বহুতে কমেন্ট কৰি আছে স্যাৰ গ্ৰামাৰ বোলে হাৰ্ড আহিছে, ক'ত হাৰ্ড আহিছে চাম নহয় আজি আমি ক'ত হাৰ্ড আহিছে। গ্ৰামাৰ সেকশনটো ক্লিয়াৰ কৰি দিওঁ, তাৰপিছত এডভান্স ৰাইটিং, ৰিডিং স্কিল আৰু বাকি টেক্সচুৱেল কৰিম। কিন্তু আজিৰ এই ভিডিঅ'টো গ্ৰামাৰৰ ওপৰত, ঠিক আছে। ভালকৈ বহুত টাইম লগাই কেনে এইটো সলভ কৰিছোঁ, মিলাই ল'ব আপোনালোকে, ঠিক আছে। শেষলৈ চাব ভিডিঅ'টো, যাতে কিমান নম্বৰ আহিছে 20ৰ পৰা কিমান নম্বৰ আপোনালোকে পাইছে এইটো কমেণ্ট কৰি জনাব। আমাৰ চেনেল BS টিউশ্যন ক্লাছে ছাবস্ক্ৰাইব কৰি দিব, শ্বেয়াৰ কৰিব আৰু স্পেচিয়েলি এটা বস্তুৱে কমেণ্ট কৰিব। কমেণ্ট বহুত দৰকাৰী। মই প্ৰত্যেকটা ভিডিঅ'ত আপোনালোকক কওঁ যে কমেণ্ট নকৰাকৈ নাযাব, কমেণ্ট কৰি কেনে যাব। কমেণ্টে বহুত ফাইদা দিয়ে আপোনালোকক। এনেধৰণৰ ভিডিঅ' আপোনাৰ তাতে শ্বেয়াৰ কৰে ইউটিউবে যদি আপুনি কমেণ্ট কৰে, ঠিক আছে। বলক 5, 6, 7, 8, 9 এই 5টা কুৱেশ্যন আমি সলভ কৰোঁ। তো চাব পাৰি আছে আমাৰ নেৰেশ্যনৰ, ঠিক আছে। প্ৰথম কুৱেশ্যনটো কিহৰ দিছে? গ্ৰামাৰ ছেকশ্যনৰ নেৰেশ্যন, ঠিক আছে। নেৰেশ্যনৰ যিকোনো দুটা কুৱেশ্যন কৰিব কৈছে, কিন্তু আছে তিনিটা, আমি তিনিটাই কৰিম। তো ইয়াতে কুৱেশ্যন কি আছে? হি ছেইড টু দ্য বয়জ let us start at once, otherwise we may miss the train. তো ইয়াতে আমাৰ এনসাৰ কি হ'ব? বলক এনসাৰটো আমি ইয়াতে কৰি দিওঁ। ইয়াতে আমি প্ৰপ'জ বুলি ইউজ কৰিব পাৰিম বা সাজেষ্ট বুলিও ইউজ কৰিব পাৰিম, ঠিক আছে। যেহেতু এইটো আমাৰ কি সেন্টেন্স হয়? ইম্পেৰাটিভ সেন্টেন্স হয়। আপোনালোকে চাই কেনে গমে পাইছে। তো এইটো আমাৰ এনসাৰ কি আছে? ইয়াতে হি ছেইড টু দ্য বয়জৰ ঠাইত কি লিখিম? হি প্ৰপ'জড দ্য বয়জ ডেট, এইটো আছৰ কাৰণে আমি কি ইউজ কৰিম? দে শুড স্টাৰ্ট এট ওৱান্স। এইখিনি যেনেকুৱা আছে তেনেকুৱাই, বাছ ইয়াতে উই কাৰ কাৰণে, দেৰ কাৰণে দে লিখিলোঁ। দে মেটো কি হৈ যাব? পাষ্ট ফৰ্ম হৈ যাব মাইট মিছ দ্য ট্ৰেইন। বাছ এইখিনিয়ে, ঠিক আছে। নেক্সট কুৱেশ্যনলৈ আগবাঢ়ো। নেক্সট কুৱেশ্যনত চাব কি আছে? বিমল টোল্ড গোপাল ডেট, ইয়াতে কি আছে? ইনডাইৰেক্টত আছে, মানে ডাইৰেক্ট ল'ব লাগিব। ডেট হি ৱাজ দ্য ফাৰ্ষ্ট বয় ইন দ্য ক্লাছ এণ্ড হি উড ৰিমেইন চ' টিল হি লেফ্ট দ্য স্কুল। মই আগতে লিখি লওঁ এইটোত। তো চাব এনচাৰটো একবাৰ চাই ল'ব। ইয়াতে বিমল টোল্ড আছে, কি লিখিম আমি? বিমল ছেইড টু গোপাল, ইনভাৰ্টেড কমা দিব। ইয়াতে হিউ, এইটো কাৰ কাৰণে? গোপালৰ কাৰণে না, ছাবজেক্টত আছে চাব। তো গোপালক কি বুলি ক'ব? ইউ বুলিতো ক'ব। ইউ আৰ, ৱাজ আছে প্ৰেজেণ্ট হৈ যাব। ইউ আৰ দ্য ফাৰ্ষ্ট বয় ইন দ্য ক্লাছ এণ্ড ইউ উইল ৰিমেইন চ' টিল ইউ লিভ দ্য স্কুল, ঠিক আছে। এইটো আমাৰ এইটোৰ এনচাৰ। নেক্সট কুৱেশ্যনটো চাব, চি নম্বৰটো মিলাই ল'ব আপোনালোকে, ঠিক আছে। হৈছে না নাই একবাৰ কমেণ্ট কৰি জনাব। নেক্সট কুৱেশ্যনটো কি আছে লিখি দিওঁ আগতে। তো চবে এই কুৱেশ্যনটোত অলপ প্ৰব্লেম আছে দেখা যায়, ঠিক আছে। কুৱেশ্যনটো এনেকুৱা হ'ব লাগিছিল, ইয়াতে হেড থাকিব লাগিছিল নিয়মতে, ঠিক। তো এইটো এনচাৰ। বহুতে ক'ব হেড লগা থাকিলেও হেভেদি আমি কুৱেশ্যন দিব পাৰোঁ, হেভ ইউ এনেকৈ এনচাৰ দিব পাৰোঁ। বা হেড লগা থাকিলে আমি ডিড ইউ বুলিও এনচাৰ লিখিব পাৰোঁ, ঠিক আছে। কাৰণ পাষ্ট ইনডিফিনিট হ'লেও আমাৰ পাষ্ট পাৰফেক্ট হ'ব, ঠিক আছে। বা প্ৰেজেণ্ট পাৰফেক্ট হ'লেও আমাৰ পাষ্ট পাৰফেক্ট হ'ব। আৰু পাষ্ট পাৰফেক্ট থাকিলে আমাৰ প্ৰেজেণ্ট পাৰফেক্টতো যাব পাৰে বা পাষ্ট ইনডিফিনিটো যাব পাৰে এনচাৰ। তো চাওক, মেকবেথ ছেইড টু হিজ ৱাইফ ডিড ইউ হিয়াৰ দ্য নইজ। আৰু এইটো কি আছে? যিহেতু ইম্পেৰাটিভ সেন্টেন্স আছে, সি ছেইডৰ ঠাইত টোল্ড লিখিলোঁ আমি। শ্বি টোল্ড হিম গো বেক এণ্ড ৱাছ হিজ হেণ্ড। শ্বি টোল্ড টু হিম টু গো বেক এণ্ড ৱাছ হিজ হেণ্ড। যেনেকুৱা আছে তেনেকুৱাই থাকিব, খালি ইয়'ৰ মানে মেকবেথ, তো এইকাৰণে হিজ ব্যৱহাৰ কৰিলে ইয়াতে, ঠিক আছে। বা এনচাৰটো হেভ ইউ এনেকৈ আমি ষ্টাৰ্ট কৰি ক'ব পাৰোঁ। হেভ ইউ হাৰ্ড দ্য নইজ, এনেকুৱা, ঠিক আছে। নেক্সট কুৱেশ্যনলৈ যাওঁ। এতিয়া আমি কি কৰিম? ভইচ চেঞ্জটো কৰাম, ধুনীয়াকৈ বুজাই দিম, মিলাই ল'ব আপোনালোকে। তোমাৰ ভইচ চেঞ্জৰ কুৱেশ্যন কি আছে? চামন দ্য ফায়াৰ ব্ৰিগেড। চামন দ্য ফায়াৰ ব্ৰিগেড ইম্পেৰাটিভ সেন্টেন্স আছে। কেনেকুৱা টাইপ? যেনেকুৱা অ'পেন দ্য উইণ্ড', অ'পেন দ্য উইণ্ড'। এইটো আমি কেনেকৈ লিখোঁ? ইউ আৰ আস্কড টু অ'পেন দ্য উইণ্ড' এনেকৈ লিখিব পাৰোঁ, বা লেট দ্য উইণ্ড' বি অ'পেনড এনেকৈ লিখিব পাৰোঁ। তো তেনেকুৱা টাইপৰ এইটো, ঠিক আছে। এনচাৰটো লিখি দিওঁ মই। তো চাব পাৰিছে এই দুটা এনচাৰ, দুটা এনচাৰ হ'ব। ইউ আৰ আস্কড টু চামন দ্য ফায়াৰ ব্ৰিগেড এনেকুৱা হ'ব, বা লেট দ্য ফায়াৰ ব্ৰিগেড বি চামন্ড, এইটো হ'ব এনচাৰ। নেক্সট এনচাৰটো কৰি দিওঁ এতিয়া। তো এইটো চাব পাৰিছে, এইটো কি আছে? আমাৰ প্ৰেজেণ্ট ইনডিফিনিট আছে, ঠিক আছে। মই কি কৈছিলোঁ? এম ইজ আৰ লগাব লাগিব, এম ইজ আৰ, তাৰপিছত ভাৰ্ব 3 প্লাছ বাই প্লাছ ছাবজেক্ট। এইটো বুজাই দিছিলোঁ ধুনীয়াকৈ, এইটো চাব। দ্য চিতাৰ ইজ অলৱেজ প্লেড বাই সীতা, ঠিক আছে। নেক্সট কুৱেশ্যনটো আগবাৰো, মিলাই ল'ব চবকেইটা। এনচাৰটো চাই ল'ব। এইটো ছাবজেক্ট, এইটোখিনি ভাৰ্ব, এইখিনি অবজেক্ট, বাছ এইখিনি না, এইখিনি যেনেকুৱা আছে তেনেকুৱা লগাই দিব। পাছত এইখিনি বস্তু চেঞ্জ কৰিব লাগিব। যেনেকুৱা নি কি হৈ যাব? আই হৈ যাব।
আইৰ লগত কি লগাওঁ আমি ফাৰ্ষ্ট পাৰ্চনত হেভ ইউজ কৰোঁ আইৰ লগত ঠিক আছে আই হেভ বিন কেপ্ট ৱেইটিং হেয়াৰ বাই হিম সেইটো কি হৈ যাব হিম হৈ যাব মিলাই ল'ব এইটো নেক্সট কুৱেশ্যনটো কি আছে চাই ল'ব দ্য টাৰ্ম এইখিনি ছাবজেক্ট দিলোঁ দ্য টিম এইখিনি ছাবজেক্ট দিলোঁ এইখিনি ভাৰ্ব এইটো অবজেক্ট কণ্টিনিউৱাছ টেন্স থাকিলে বিং এক্সট্ৰা হয় মই ৰিচেণ্টলি ভিডিঅ' আপলোড কৰিছোঁ হয়তো আপোনালোকে চাইছে ভিডিঅ'বিলাক দ্য ছফ্টৱেৰ ইজ বিং ডেভেলপড বাই দ্য টিম ঠিক আছে নেক্সটটো কৰোঁ এইটো কৰোঁ চাওক এইটো কিহত আছে এইটো এক্টিভত না পেচিভ আছে ৱাজ আছে ব্লন আছে ভাৰ্ব 3 ঠিক আছে ইয়াতে বাই দিয়া নাই আপোনালোকে ভাবি ল'ব লাগিব যে এটা আছে ঠিক আছে ঘৰটো কাই ৱাইণ্ডেইটো ব্লন বুলি দিছে যদি ৱাইণ্ড হ'ব হাৱাই উটুৱাই লৈ যায় এনেকৈ দিছে তো এইটো কি কৰিব লাগিব এতিয়া তো আমাৰ এনচাৰটো কি লিখিম ৱাইণ্ডটো আগত আনিম দ্য ৱাইণ্ড এইটো পেচিভত আছে এক্টিভত কি হ'ব ব্ল'ৰ ভাৰ্ব 3 কি হৈ যাব ভাৰ্বটো কি হৈ যাব ব্লিউ ঠিক আছে ব্লিউ দ্য ৱাইণ্ড ব্লিউ দ্য হাউচ বাছ এইখিনি ঠিক আছে মিলাই ল'ব দ্য ৱাইণ্ড ব্লিউ দ্য হাউচ এতিয়া নেক্সট 5 নম্বৰ এইটো কি লিখিম আমি চাব একবাৰ এফ নম্বৰ এইটো একবাৰ চাই ল'ব ইয়াতে কি আছে ৱাজ নট আছে ব্ৰট আছে ভাৰ্ব 3 আছে ৱাজ আছে মানে এইটো পেচিভত আছে এক্টিভত কৰিব লাগিব মানে ইয়াতে বাই চামৱান কিবা এটা আছিল বাই এনি ওৱান তো ছাবজেক্টটো নাই তো ছাবজেক্টটো আমি ইয়াতে এনি ওৱান বুলি লিখিম চামৱান লিখিলে হ'ব এনি ওৱান লিখিলে হৈ যাব তো ৱাই ডিডেণ্ট আমি ল'ব লাগিব যিহেতু পাষ্ট ইনডেফিনিট নেগেটিভ আছে ৱাজ নট আছে ডিড নট লিখিম আমি ৱাই ডিড নট এনি ওৱান ব্ৰিং দ্য মেটাৰ টু মাই নটিছ ঠিক আছে এইটো এনচাৰ মিলাই ল'ব ঠিক আছে আৰু কিমান নম্বৰ পালে আমাক কমেণ্ট কৰি জনাওক নেক্সট আমি 7 নম্বৰটো কৰাই দিম ধুনীয়াকৈ বুজাই দিম অ'কে তো এনচাৰবিলাক চিম্পল যেনেকুৱা ইয়াতে কি আছে মষ্ট অফ দ্য পিপল ইন ইণ্ডিয়া ইয়াতে বিলিভ আছে না এইটো ছেমে থাকিব বিলিভে থাকিব ঠিক আছে ন' চেঞ্জ আৰু এইটো কি হ'ব এইটো হেভ বিন লিখিব আপোনালোকে কি লিখিব লাগিব হেভ বিন অ'কে নেক্সট ওৱান তো নেক্সট কুৱেশ্যন চি নম্বৰ ৱেন হি ষ্টাৰ্টেড ফৰ অফিচ মনত ৰাখিব এই ক্ষেত্ৰত সদায় আমি ৱেন থাকিলে না একফালে সদায় আমি পাষ্ট কণ্টিনিউৱাছ ইউজ কৰিব লাগিব এইফালে কি লিখিম ৱেন ইট ষ্টিল ৱাজ ৰেইনিং ঠিক আছে কি হ'ব এনচাৰ ওৱান কি হ'ব ৰেইনিং ঠিক আছে ৱেন হি ষ্টাৰ্টেড ফৰ অফিচ ইট ষ্টিল ৱাজ ৰেইনিং অ'কে নেক্সট আমাৰ কি হ'ব হাৰি আপ দ্য টেক্সি ইজ ৱেইটিং মিলাই কেনে আমাক কমেণ্ট কৰি জনাব ইফ ইউ কি লিখিম আমি ইয়াতে হেড ৰিকুৱেষ্টেড ঠিক আছে কি হ'লা কয় এইটো হেড ৰিকুৱেষ্টেড অ'কে নেক্সট ইয়াতে কি হ'ব পাষ্টৰ কাৰণে আই উইচ আই কুড হেল্প ইউ ঠিক আছে কেনৰ কি হৈ যাব কুড হৈ যাব তাৰপিছত ইফালে মিটটো কি হৈ যাব মেট হ'ব দ্য আদাৰ ডে আই মেট এ মেজিচিয়ান ইন দ্য বাজাৰ তাৰপিছত চাব এইটো কি হ'ব এইচ নম্বৰটো প্লিজ ৰিং মি আপ এজ চুন এজ হি কামছ হ'ব বহুতে উইল কাম বুলি উইল কাম নহ'ব এইটো কামছ হ'ব ঠিক আছে মনত ৰাখিব ই যেতিয়া আহে মোক এটা কল কৰি দিবা ই যেতিয়াই আহে ঠিক আছে এজ চুন এজ হি কামছ প্লিজ ৰিং মি আপ অ'কে প্লিজ ৰিং মি আপ এজ চুন এজ হি কামছ মনত ৰাখিবা কামছ হ'ব ইয়াতে নেক্সট তো এতিয়া আমি কৰিম প্ৰিপজিশ্যন ঠিক আছে এপ্ৰপ্ৰিয়েট প্ৰিপজিশ্যন কৰিম তো ডিভইডৰ লগত আমি সদায় কি লগাম এই ক্ষেত্ৰত অফ লগাম ইউৰ ষ্ট'ৰী ইজ ডিভইড অফ ট্ৰুথ নেক্সট আমাৰ কি হ'ব কম্বাইন্সৰ লগত কি লগাম আমি উইথ লগাম কি লগাম উইথ কম্বাইন্স উইথ আৰু এইটো কি লগাম লেকচাৰ অন নিউক্লিয়াৰ ফিউজন ঠিক আছে আৰু লাষ্ট 3 ইয়াৰ্ছ কাউণ্ট অলৰেডি এটা পিৰিয়ড অফ টাইম বুজাইছে লাষ্ট 3 ইয়াৰ্ছ ঠিক আছে তো এই ক্ষেত্ৰত আমি কি লগাম 4 লগাম পইণ্ট অফ টাইম দিলে ঠিক আছে যদি লাষ্ট 3 ইয়াৰ্ছ মানে কি 2022 দি দিলা হয় তেতিয়া আমি চেঞ্চ লগালোঁ হয় কিন্তু কি কৈছে লাষ্ট 3 ইয়াৰ্ছ এটা পিৰিয়ড দিছে তো আমি কি লগাম 4 লগাম এইটো কি লিখিম আমি লাষ্ট নাইট এট 3 ব্ৰক ইন টু মাই হাউচ কি হ'ব এইটো ইন টু মাই হাউচ দ্য এক্সামিনেশ্যন ইজ কি হ'ব এট হেণ্ড দ্য এক্সামিনেশ্যন ইজ এট হেণ্ড হি ইজ অন ট্ৰায়েল বাছ এইখিনি আছিল আমাৰ প্ৰিপজিশ্যন বহুত কমন কুৱেশ্যন আহিছে যদি প্ৰিভিয়াছ ইয়াৰৰ লগত যদি মিলাই না বহুত কমন আহিছে কুৱেশ্যনকেইটা এতিয়া আমি 9 নম্বৰৰ কুৱেশ্যনকেইটা এতিয়া কৰাম যিটো হ'ল আমাৰ ট্ৰান্সফৰ্মেশ্যন অফ চেণ্টেঞ্চেছ চাব ট্ৰান্সফৰ্মেশ্যন অফ চেণ্টেঞ্চেছ যিকোনো 4টা কৰিবলৈ দিয়ে কিন্তু কুৱেশ্যন 6টামান দি দিয়ে ঠিক আছে 6-7টা কুৱেশ্যন 8টা কুৱেশ্যন দি দিছিল অ'কে চাও এইকেইটা কৰাম বহুত ইজি আহিছে অলৰেডি মই ভিডিঅ' বনাইছোঁ এইটোৰ ওপৰত এছাৰ্টিভত বনাব দিছে কেন এনি ওৱান টেক ফেইলাৰ উইথ এন ইজি মাইণ্ড এছাৰ্টিভ বনাম এতে কি হ'ব তেনেহ'লে কেন এনি ওৱান তেতিয়া আমি ইউজ কৰিম ইয়াতে ন' ওৱান কেন কেনচাৰ আমি লিখিম ন' ওৱান কেন টেক ফেইলাৰ
যেনেকুৱা আছে লিখি দিবা ঠিক আছে এছাৰ্টিভ নো ওৱান কেন টেক ফেইলাৰ উইথ এন ইজি এ মাইণ্ড নেক্সটটো কৰোঁ এতিয়া আমি এইটো আমাৰ কি কৰিব দিছে কমপ্লেক্স বনাব দিছে ঠিক আছে সেন্টেন্স দুটা হ'ব এটা মিনিংফুল হ'ব এটা মিনিংলেছ হ'ব ঠিক আছে মিলাব লাগিব এনসাৰটো কি হ'ব লিখি দিওঁ ঠিক আছে বাছ একো কৰিব নালাগে এইখিনি যেনেকুৱা আছে ইউ মে গ' এনিৱেৰ বাছ এটা ইফ লগাই দিয়া কমপ্লেক্সৰ চিন্স দেন এণ্ড বিকজ ঠিক আছে এনেকুৱা টাইপৰ বহুত চ' ডেট চ' ৱাট চিন্স ইফ এইবিলাক লগাই কিনে আমি কমপ্লেক্স চেণ্টেন্স বনাম ইউ মে গ' এনিৱেৰ ইফ ইউ উইচ ইফ ইউ উইচ বাছ হৈ গ'ল আমাৰ এইটো কি চেণ্টেন্স হৈ গ'ল কমপ্লেক্স হৈ গ'ল ইউ মে গ' এনিৱেৰ ইফ ইউ উইচ এইটো বহুত ধৰণে বনাব পাৰি আচলতে যে ইফ ইউ উইচে হ'ব এনেকুৱা নহয় এনেকুৱা টাইপৰ বহুত চেণ্টেন্স আমি মেক কৰিব পাৰোঁ ঠিক আছে এইটো কাৰেক্ট আৰু এক্সট্ৰাকৈ তোমালোকে কাৰেক্ট বনাব পাৰা ঠিক আছে নেক্সট আমি কৰোঁ আমাৰ ইয়াতে কি দিছে চি নম্বৰটো ইউ কেন বি এলাউড হেয়াৰ অনলি ইফ ইউ আৰ এ ষ্টুডেণ্ট মানে তুমি যদি ষ্টুডেণ্ট হোৱা তেতিয়া তুমি এলাউড ইয়াতে তুমি আহিব পাৰিবা চিম্পল বনাব লাগিব ছাবজেক্ট প্লাছ ভাৰ্ব প্লাছ অবজেক্ট মানে এনেকুৱা নট অনলি ভাৰ্ব ওৱান মানে এনেকুৱা থকা উচিত আৰু ছাবজেক্ট থকা উচিত ভাৰ্ব থকা উচিত এনেকুৱা ঠিক আছে কি লিখিম আমি ইয়াতে আমি লিখি দিওঁ ৰ'বা ইয়াৰ মানে কি দিছে মাত্ৰ ষ্টুডেণ্ট ইয়াত এলাউড আছে ইয়াতে সেইটোৱেতো কৈছে ইউ কেন বি এলাউড ইয়াৰ অনলি ইফ ইউ আৰ এ ষ্টুডেণ্ট মানে এনচাৰটো আমি এইটো লিখিম অনলি ষ্টুডেণ্টছ আৰ এলাউড হেয়াৰ ইয়াতে মাথন কোন এলাউ আছে খালি ষ্টুডেণ্টৰ এলাউ আছে মিনিংটো ছেমে না মিনিং ছেম থাকিলে হ'ল অনলি ষ্টুডেণ্টছ আৰ এলাউড হেয়াৰ ইয়াতে কোন এলাউড খালি ষ্টুডেণ্টছ ঠিক আছে অনলি ইফ ইউ আৰ এ ষ্টুডেণ্ট হয় না অনলি ষ্টুডেণ্টছ আৰ এলাউড হেয়াৰ তো নেক্সট আমি কৰোঁ প্লেটিনাম ইজ মোৰ ভেলুৱেবল দেন গ'ল্ড তাৰমানে পজিটিভ মানে ভেলুৱেবল যে আছে এজ ভেলুৱেবল এজ এনেকৈ লিখিব লাগিব ন এনেকৈ লিখিব লাগিব লিখোঁ চাওঁ মানে কি কৈছে যে গ'ল্ড প্লেটিনিয়ামৰ নিচিনা ভেলুৱেবল নহয় মানে গ'ল্ডতকৈ বেছি ভেলুৱেবল কি হয় প্লেটিনিয়াম মানে প্লেটিনিয়ামক অলপ বেছি দেখাব লাগিব গ'ল্ডক কম নিগেটিভ দেখাব লাগিব গ'ল্ড চাওঁ আমি এনচাৰটো কৰোঁ তুমি এনেকৈ লিখিব পাৰোঁ gold is not as valuable as এইটো পজিটিভ না as valuable as এইটো পজিটিভ more হলে comparative most হলে superlative হৈ যাব না gold is not as valuable as gold oh sorry as valuable as platinum হৈছে চাগে তোমালোকৰ gold is not as valuable as platinum পজিটিভ ডিগ্ৰী ট্ৰান্সফাৰ কৰিব দিছে নেক্সট চাওঁতে everybody loves flower কি লিখিম এভৰিবডি লাভছ ফ্লাৱাৰ প্ৰেজেণ্ট ইনডিফিনিট আছে কুৱেশ্যন বনাব লাগে কিহেদি বনাম ডু ডিড ডাছ এইটো কি আছে এভৰিবডি ছিংগুলাৰ আছে তো কি ল'ম ডাজ ল'ম না ডাজে ল'ব লাগিব ডাজ এভৰিবডি এনেকৈ ল'ম ডাজ এভৰিবডি লাভ ফ্লাৱাৰ হৈ গ'ল না ইণ্টাৰোগেটিভ ডাজ এভৰিবডি লাভ ফ্লাৱাৰ ক্লিয়াৰ নেক্সট কৰোঁ আমি এক্সক্লেমেটৰী চেণ্টেন্স সব সেম টু সেম থাকিব বাছ আমি হোৱাট লগাই কেনে অলপ এক্সক্লেমেশ্যন মাৰ্ক এটা দিব লাগিব হয় না কি লিখিম আমি ইয়াতে ইট ইজ এ মেটাৰ অফ জয় এই ডেটৰ পৰা যেনেকৈ আছে তেনেকৈ থাকিব বাছ ইট ইজ এ মেটাৰ অফ জয়খিনি আমি অলপ চেঞ্জ কৰিম হোৱাট এ জয় ইট ইজ এনেকৈ দিম হোৱাট এ জয় ইট ইজ হয় না হোৱাট এ জয় ইট ইজ ডেট উই অন দ্য চেম্পিয়ন্স ট্ৰফি হোৱাট এ জয় ইট ইজ উই অন দ্য চেম্পিয়ন্স ট্ৰফি লাষ্টত এক্সক্লেমেশ্যন মাৰ্ক দিব লাগিব ঠিক আছে হৈ গ'ল এক্সক্লেমেটৰী চেণ্টেন্স নেক্সট কি দিছে কম্পাউণ্ড চেণ্টেন্স মানে দুটা চেণ্টেন্স থাকিব এইটো মিনিংফুল ঠিক আছে কেনেকৈ দিম বোলা তো এইটো আমি এনেকৈ দিব পাৰোঁ যে আই অফেণ্ডেড হিম ঠিক আছে এইটো এটা চেণ্টেন্সটো ৰাখিয়ে দিম আমি আই অফেণ্ডেড হিম এটা কি লগাম এণ্ড লগাম ঠিক আছে দুটা বাক্য দিম যিহেতু আই অফেণ্ডেড হিম বাই ডুইং দিছ হয় না ইয়াতে আমি আৰু এটা সেন্টেন্স কি লিখিম হি ওয়াজ আপসেট বা রিগ্রেট বলি দিলেও হ'ব হি ওয়াজ আপসেট বাই ডুইং দিছ ঠিক আছে এনেকুৱা নহয় যে এটা এনেকুৱাই হ'ব এনচাৰ এইটো এটা তুমি এইটো পৰা তুমি এইটো পৰা দুটা সেপাৰেট মিনিং দিয়ে দ্যাট ইজ কম্পাউণ্ড সেন্টেন্স মানে দুটা যিটো সেন্টেন্স থাকিব এইটো কি থাকিব ইণ্ডিপেণ্ডেণ্ট এই ক্ল'জটো ইণ্ডিপেণ্ডেণ্ট থাকিব এইটো ক্ল'জো ইণ্ডিপেণ্ডেণ্ট থাকিব ঠিক আছে বেলেগ বেলেগ নিজা আই অফেণ্ডেড হিম এইটো মিনিং বুজি পাইছা হি ওয়াজ আপসেট বাই ডুইং দিছ এইটো ছেপাৰেট মিনিং বুজি পাইছা এইটো কম্পাউণ্ড কমপ্লেক্স কি হ'ব এটা মিনিংফুল থাকিব এটা মিনিং নহ'ব এটা ডিপেণ্ডেণ্ট হ'ব এটা চেণ্টেন্স বেলেগ চেণ্টেন্সৰ ওপৰত ডিপেণ্ড কৰে ঠিক আছে
ওকে নেক্সট এইটো কি হ'ব উই অফেন গ' আউট ফৰ ডিনাৰ অন উইকেণ্ডছ এইটো কি আছে এই চেণ্টেন্সটো কি আছে এইটো আছে পজিটিভ তাৰ মানে ইফালে আমি এনচাৰটো নেগেটিভত আনিব লাগিব মানে ইয়াতে আমাৰ কোনো অক্সিলাৰী নাই হেল্পিং ভাৰ্ব লৈ লওক কি ল'ম ডু নট ডণ্ট আৰু ইয়াতে প্ৰনাউন কি আছে উই হৈ গ'ল না ডণ্ট উই থাকিব ডণ্ট উই বাছ এইখিনিয়ে আছিল আমাৰ এনচাৰ আৰু যদি মিলিছে কমেণ্ট কৰি জনাব আৰু আমাৰ চেনেল BS টিউশ্যন ক্লাছেছটো ছাবস্ক্ৰাইব কৰি দিব লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট ইজ মাষ্ট কমেণ্ট কৰিবা ঠিক আছে নেক্সট পাৰ্ট আমি বনাই দিম এই ৰাইটিং স্কিলৰ ওপৰত অ'কে অল দ্য বেষ্ট